মানে গীতাৰ 2য় অধ্যায়, সাংখ্য যোগ মানে ভাগৱতৰ 3য় স্কন্ধত কপিল প্ৰভুৱে দেৱাহুতিক দিয়া এক ঈশ্বৰৰ উদৈত জ্ঞান। সেইটো কাৰণে কি সাংখ্য যোগ বোলে কি যিটো যুগ কোনেও নাজানে, যিটো যুগ কেৱল এওঁহে জানে, যিটো যুগে কেৱল এক ঈশ্বৰ, এক তত্ত্ব, এক পৰমাত্মা, এক পৰমেশ্বৰ, এই এক ঈশ্বৰে এই সমস্ত নিখিল ব্ৰহ্মাণ্ডখন চলাই আছে আৰু প্ৰতিপালন কৰি আছে। এই জ্ঞানটোক কোৱা হয় কি বুলি? এই জ্ঞানটোক কোৱা হয় সাংখ্য যুগ বুলি। সেইটো কাৰণে এই সাংখ্য যুগ কোন? এই সাংখ্য যুগ ভগৱান কৃষ্ণ নিজেই। আৰু কি বুলি কৈছে? যিমানবিলাক ঈশ্বৰৰ তত্ত্ব আছে সমস্ত তত্ত্বৰ এওঁই মালিক, এওঁই সকলোবিলাক বিদিত। এই যাহাৰ সমান আওৰ নাহিকে ঈশ্বৰ, নাহি কৃষ্ণ বিনে আর এ কেহু গুৰুতৰ, এ আপোনাৰ আপুনিয়া শ্ৰয় এন্তে হৰি, এ সৃজন্ত পালন্ত সংহাৰন্ত লীলা কৰি, এ সংসাৰত বিবিধ জতে কৰ্মচয়, ইহানেকে কটাই খেখে কলে সাম্পজয়। কি বুলি কৈছে? যে এওঁকে অগ্ৰভাগ অৰ্চন কৰিব লাগে। এই সংসাৰত যত যিমান কৰ্ম হৈ থাকে এওঁ কটাক্ষতি হৈ থাকে, এওঁ দৃষ্টিতে হৈ থাকে, এওঁ চালি কৰ্ম সিদ্ধি হৈ যায়। এই সৰ্বৰূপজাত জগত মংগল, এ ধৰ্ম অৰ্থ কাম মুখ, এ দেখান্ত সকল, এ ভকতৰ মহা ইষ্ট, এ দুষ্টৰ অনিষ্ট, এ জানা সভাসদ লোক, এহে মহাকৃষ্ণ। গোটেই ৰাজসুই যজ্ঞত থকা সমস্ত সভাসদৰ আগত উদ্ধ বাহু কৰি পাণ্ডৱৰ কনিষ্ঠ সমস্ত শাস্ত্ৰত বিশাৰদ, যি সহনশীল, ধৈৰ্যশীল, সহানুভূতিশীল আৰু অত্যন্ত সংযমী সেইজন সহদেৱ। সহদেৱে কি বুলি ঘোষণা কৰিলে? এওঁই হ'ল বেদবিদ, এওঁই হ'ল মহাহৰি, এওঁই হ'ল শ্ৰীকৃষ্ণ, এওঁই হ'ল জগতৰ নায়ক, এওঁই হ'ল সমস্ত কৰ্মৰ আধাৰ, এওঁই কি? এওঁই হ'ল প্ৰাচীন পুৰুষ। সেইটো কাৰণে যজ্ঞৰ অগ্ৰভাগ এওঁক অৰ্পণ কৰিব লাগিব। বাপ সমস্ত বুজিলে নে বাৰু কথাখিনি? শিশুপাল বধৰ লগত সম্পৰ্ক থকা ৰাজসুই যজ্ঞ আমাক দশমত কিয় দিছে? আমি যাতে অন্য দেৱ, অন্য দেৱতা, অন্য দেৱী, আমি এইবিলাকক যাতে অগ্ৰভাগ নিদিওঁ, এইবিলাকৰ যাতে আমি সান্নিধ্য নলওঁ। ভাগৱত শাস্ত্ৰৰ শিশুপাল বধৰ তত্ত্বৰে আমাক যুধিষ্ঠিৰ নামৰ প্ৰথমজন পাণ্ডৱে আৰু কনিষ্ঠজন পাণ্ডৱ, যিজনৰ নাম হ'ল সহদেৱ, যিজন সৰ্বশাস্ত্ৰ বিশাৰদ, যিজনে যজ্ঞৰ অগ্ৰভাগ ভগৱান কৃষ্ণক দিবলৈ দেখুৱাই দিছে। আমিও আমাৰ কাই বাক্য আৰু মন আমি সেইজন ভগৱান কৃষ্ণৰ চৰণত অৰ্পণ কৰিব লাগিব। এহি জানি অনুমতি দিওঁ মহাজন, এ প্ৰথম কৃষ্ণক দিওঁ এ মহা অৰিহণ, হে ৰাম প্ৰথমে কৃষ্ণক দেৱে কৰিও অৰ্চন, এ সমস্ত পানীৰ দেৱে এ তুষ্ট হুৱে মন, এ আপোনাৰ জানাতে মে এ হবে অৰিহণ, এ সমস্তৰে আত্মাই এহি এ দৈব কি নন্দন, এ আনন্দ মন্দিৰ হৰি এ পৰিপূৰ্ণ কাম, এ নাহি ভেদ বুদ্ধি সদা এ শান্ত আত্মৰাম। অলপ আনন্দদায়ক নে বাৰু? আমি কৃষ্ণক আমাৰ জীৱনৰ সমস্তখিনি অৰ্পণ কৰাৰ পাছত আমি আমাৰ মনত কি কৰিব লাগিব? স্বকটোক্তি কৰিব লাগিব। মনত আমি মনন কৰিব লাগিব, ভাবিব লাগিব,
উপাসনা কৰিব লাগিব যে হে দৈৱকী নন্দন কৃষ্ণ, মোৰ জীৱনৰ সমস্তখিনি তোমাৰ চৰণত অৰ্পণ কৰিছোঁ। কায় বাক্য মন এই সমস্তখিনি মই তোমাক যেতিয়া অৰ্পণ কৰিলোঁ, আজিৰ পৰা মোৰ সম্পত্তি কেৱল তোমাৰ চৰণ। তোমাৰ চৰণৰ বাহিৰে আৰু মোৰ বেলেগ চিন্তাৰ প্ৰয়োজন নাই। তুমিয়েই মোৰ হৰ্তা কৰ্তা সকলো হ'বা, যিহেতু যিখিনি কৰাবা কৰ্তা তুমি হ'বা। এই বুলি কোনে ভাবিছিলে? ভাগৱতৰ একাদশ স্কন্ধত দেখুৱাব উদ্ধৱ মহন্তই। যেতিয়া কৃষ্ণ বৈকুণ্ঠ মায়নৰ সময় হ'ল, উদ্ধৱক কৈছে তুমি আৰু ইয়ালৈ নাহিবা দ্বাৰকাৰ প্ৰবাস তীৰ্থলৈ, তুমি দ্বাৰকাতে থাকা। কিন্তু উদ্ধৱে নামানিলে। যেতিয়া গোসাঁই কৰিলে হেৰা তুমি মোৰ মনৰ অভিপ্ৰায়টো বুজাচোন, বোলে কি মই বৈকুণ্ঠ মায়ন কৰিম। তেতিয়া উদ্ধৱে কান্দি কান্দি ভেকুৰি ভেকুৰি কৈছে, হে কৃষ্ণ, মই যি খাওঁ তুমি খোৱা বুলি খাওঁ, মই যি বস্ত্ৰ তুমি মোক দিয়া মই পিন্ধো, ইয়াত তুমি পিন্ধা বুলি মই পৰিধান কৰোঁ, মই যি বাক্য শুনো তোমাৰ নাম বস্তু তোমাৰ গুণ আৰু যশ তুমি শুনি আছা বুলি মই শুনো, আৰু মই যেতিয়া কৰবালৈ যাওঁ মোৰ দুখন চৰণেৰে সৈতে হে কৃষ্ণ তুমি গৈ আছা বুলি ভাবো। গতিকে সেইজনকনো কৃষ্ণই কিয় প্ৰাণৰ বান্ধৱ বুলি নাভাবিব? যিজনে খাওঁতেও কৃষ্ণই খাইছে বুলি ভাবে, যিজনে কৰোঁতেও কৃষ্ণই কৰিছে বুলি ভাবে, যিজনে পিন্ধোতেও কৃষ্ণই পিন্ধিছে বুলি ভাবে, গতিকে তেওঁ নিজৰ বুলি একো ভবা নাই। তেতিয়া উদ্ধৱক চতুৰ্ভুজ ৰূপত সাৱটি ধৰি ভগৱান কৃষ্ণই কান্দিছে, নিজৰ পীতাম্বৰেৰে সৈতে চকু পানী মুচিছে। পদত সহদেৱে কৈছে কি বুলি, এওঁ ভকত বৎসল। যিজনে কোনোদিন নেকান্দে, যিজনে সদায় ইষত ইষত হাঁহি থাকে, সেইজনে ভকতৰ প্ৰেমত পৰি কি কৰিছে, কোনোদিন নকন্দা ঈশ্বৰজনেও উদ্ধৱে নেদেখাকে তেওঁ ডিঙিটোত মূৰটো গুজি তেওঁ কান্দিছে। সেইটো কাৰণে ৰাজসুই যজ্ঞত অগ্ৰভাগ অৰ্চনৰ তত্ত্বৰে আমাকো বুজাব বিচাৰিছে আমাৰ জীৱনৰ সমস্তখিনি যাতে ভগৱান কৃষ্ণৰ চৰণত অৰ্পণ হয়। হে ৰাম, এ আপোনাৰ জানাতে মে এ হৱে অৰিহন, এ সমস্তৰে আত্মায়েহি হে দৈৱকী নন্দন। দৈৱকী নন্দন যে সকলোৰে আত্মা তাৰ প্ৰমাণ। গৰ্ভত মাতৃৰ গৰ্ভত স্থিতি লওঁতেও 5জন দেৱতাই আহি তেওঁক স্তুতি কৰিছে। কিয়? তেওঁ পৰমাত্মা। তেওঁ সকলোৱে উপাসনা কৰে, বেদখনেও উপাসনা কৰে, মন্ত্ৰখনেও উপাসনা কৰে। সেইটো কাৰণে সহদেৱে কৈছে যে অগ্ৰভাগ প্ৰথম ভাগ এওঁকেই দিব লাগিব। এওঁক যদি দিয়া যায় এই গোটেই জগত আনন্দিত হৈ যাব। বোলে কি এই সমস্ত জগতৰ এওঁ আত্মা, ঈশ্বৰ পৰমাত্মা, এওঁ দৈৱকী নন্দন। এই আনন্দ মন্দিৰ হৰি মহাপূৰ্ণ কাম, ও নাহি ভেদ বুদ্ধি সদা এ শান্ত আত্মাৰাম। এওঁ ভেদ বুদ্ধি নাই। বোলে কি এওঁ দুৰ্যোধনৰ লগত অহংকাৰ হৈ আছে, দুঃশাসনৰ লগত হিংসা হৈ আছে, শকুনিৰ লগত দুষ্ট বুদ্ধি হৈ আছে, ক'তো সমান নাই। পাণ্ডৱৰ পক্ষত ধৰ্মপুত্ৰ ধৰ্ম, ভীম বুদ্ধি, অৰ্জুন আত্মদৰ্শন, নকুল ন্যায় নীতি সদাচাৰ, আৰু সহদেৱ সহনশীল ধৈৰ্যশীল আৰু উদাৰ মনোভাৱ। সকলোতে আছে কৃষ্ণ। কি হৈ আছে? য'ত যেনেকে থাকিব লাগে তেনেকে আছে। এই অল্প বস্তু যদি মাধৱত নিবেদন, অক্ষয় হুয়সিতো হে মুকুতি সাধন। বোলে এওঁ বেছি দিব নালাগে। কাক? ই কৃষ্ণ। কিয় বেছি দিব নালাগে? বোলে এওঁ পুণ্য কাম কৰি, এওঁ ভকত বৎসল, এওঁ অকণমান দি যদি তুমি সকলো দিছো বুলি কৈ দিয়া, এওঁ তাতেই সন্তুষ্ট হৈ যাব। এওঁ সমান কৰুণাময় ঈশ্বৰ কোনো নাই, দেৱতা নাই।
হেন জানি দিওঁ মাধৱ কৌৰি হং কৃষ্ণ বিনে নাই নাই হে ইষ্ট একোজন সহদেৱে জানন্ত কৃষ্ণ নৰ অনুভাৱ এতে কবুলীয়া মৌন ভৈলা সিদ্ধা শুনি সিদ্ধ মুনিগণ তুষ্ট ভৈল মন এই কৃষ্ণত ভকত যত এই আছে ৰাজাগণ যিমান মুনিগণ আছিলে যিসকলে সদায় কৃষ্ণৰ চৰণ দৰ্শন কৰিব ইচ্ছা কৰে সহদেৱে যেতিয়াই ক'লে যে অৰিহণাৰ অগ্ৰভাগটো বাসুদেৱ কৃষ্ণক দৈৱকী নন্দন কৃষ্ণক দিয়া হওক বুলি সকলো ঋষিৰ মুখত মুনিৰ মুখত সন্তুষ্টিৰ হাঁহি তেওঁলোক পৰম সন্তুষ্ট আৰু যিসকল কৃষ্ণৰ ভকত ৰজা এই কৃষ্ণৰ ভকত ৰজা সকলো কি অত্যন্ত আনন্দিত হৈছে এটা কৃষ্ণ মানে কি কৃষ্ণ মানি আনন্দ কৃষ্ণ শব্দ এইটো পৃথিৱী পাচক হইল ন আনন্দত প্ৰৱৰ্তয় দুইৰো এক পদ হইলে পৰম ব্ৰহ্ম ৰূপ কৃষ্ণ নাম আনন্দক মাত্ৰ কয় এইটো কাৰণে সহদেৱৰ এই বিশ্লেষণ আৰু সিদ্ধান্ত শুনি সকলো মুনি সকলো কৃষ্ণ ভক্ত ৰজা সকলো সন্তুষ্ট হৈছে আমি কি বুজিব লাগিব ভকত সন্তুষ্ট হলেহে ভগৱান সন্তুষ্ট হ'ব ঈশ্বৰ কৃষ্ণ নহলে অকলে সন্তুষ্ট নহয় সেইটো কাৰণে সকলো আনন্দিত হৈ গ'ল ঋষিসকল মুনিসকল কৃষ্ণ ভক্ত ৰজাসকল সকলো আনন্দিত হৈছে বোলে কি সকলোৰে আনন্দটো একেলগে কৃষ্ণ সেইটো কাৰণে কৃষ্ণ মানে গাইগুটীয়া আনন্দ নহয় হে ৰাম এই সাধু সাধু বুলি সমে এ কৰিলন্ত স্তুতি এ ভাল বুলি লন্ত সহা হে দেৱ মহামতী সকলোৱে কি বুলি ক'লে সাধু সাধু ধন্য ধন্য হে সহদেৱ তোমাৰ অতি সুন্দৰ বুদ্ধি হাঁহিছে হাঁহিব লগা আছে নহয় জানো কাৰণ এতিয়া জাঙুৰ খাই উঠিব হয়নে বাৰু যে কৃষ্ণত যি অভকত একালত পাৰিষদ হৈছিলে এই কালত আহি ঘূৰ শত্ৰু হৈছে আমাকো বুজাইছে ভকত অভকত তোমালোকে চাব নালাগে আমি চোৱাৰ প্ৰয়োজন নাই কোনে চাব পৰমাত্মা কৃষ্ণই চাব তেওঁ অন্তৰ্যামী আমি কিবা স্বাৰ্থত বুজিছো আমি কিবা আশাত বুজিছো আমি কিবা এটা মনোভাৱ লৈ বুজিছো আমি কোৱাৰ প্ৰয়োজন নাই কিয় কৃষ্ণ অন্তৰ্যামী হয়নে আমি অন্তৰ্যামী নহয় কাৰণে আমি ইজনে সিজনক ক'ব লাগে হয়নে বাৰু কৃষ্ণক একো ক'ব নালাগে বোলে কি মই চাই আছো বোলে কিয় আন্ধাৰতো খুজি পান্ত লুকান্ত নাযায় আন্ধাৰ হলে আমি ঢাক খাই যাওঁ আন্ধাৰ হলে আমাৰ নেদেখা হওঁ আন্ধাৰ হলে আমি ৱাদি নেপাওঁ কিন্তু বাসুদেৱ কৃষ্ণই যিমান আন্ধাৰ আছে সকলো পোহৰ কৰি দিয়ে সেইটো কাৰণে ক'ত জন্ম হৈছে কংসৰ অন্ধকাৰ কাৰাগাৰ এইটো কম ডাঙৰ সাধৰ নহয় কিন্তু ৰাম যেতিয়া তেওঁ অৱতাৰ লৈছিল ৰাম ৰূপত তেতিয়া তেওঁ ক'ত জন্ম হৈছিলে ৰাজহাউলিত কুলিকেতেকীৰ কুকিল ধ্বনিত বসন্ত কালত বসন্ত ঋতুত ৰামচন্দ্ৰৰ জন্ম আনন্দময় কুকিল কাকলি বসন্তৰ গান আৰু অযোধ্যাৰ ৰাজহাউলিৰ মাজত ৰামচন্দ্ৰৰ জন্ম কিন্তু সংসাৰখন কিমান দুখৰ এগৰাকী ভাগজা লগতনো ৰাখিলে কেইদিন সংসাৰ নহল গোটেই সংসাৰখনে অভিশাপ্ত হ'ল জন্ম ক'ত হৈছিলে ৰাজহাউলি ৰাজহাউলিত জন্ম হোৱা ৰামৰূপী ঈশ্বৰ অৱতাৰৰ জীৱন তত্ত্বৰ যদি আমি দুখ যান্ত্ৰণাবিলাক চাওঁ বিৰিখত থকা পক্ষীৰো চকু পানী ওলায় যেতিয়া লক্ষ্মণ পৰ্যন হয় কোনে নকন্দাকে থাকিব পাৰে
যেতিয়া ভৰতে গৈ ৰামক গবা মাৰি ধৰি, হে দাদা তুমি বনবাসলৈ যাব নালাগে, তুমি যদি বনবাসলৈ যোৱা মোৰ মৃত্যু হৈ যাব, তুমি অবিহনে মই কেতিয়াও জীয়াই থাকিব নোৱাৰো। এই দৃশ্য চাই কাৰ চকু পানী নোলাব, হয়নে বাৰু? বসন্ত কালত ৰাজহাউলিত জন্ম লৈ গোটেই জীৱনটো দুখ যান্ত্ৰণা আৰু কষ্টত ৰামলীলা কৰি দেখুওৱা জগতৰ হৰি ৰামচন্দ্ৰই দাপৰ যুগত বাছি ললে কি বোলে, এইবাৰ মই ৰাজহাউলি নলওঁ, এইবাৰ মই একদম নিৰাপদ স্থান নলওঁ, বোলে কি এনেকুৱা এখন স্থানত মই জন্ম লম যিখন স্থানত জন্ম হলে হাতত কষ্ট লৈ মোৰ মামা ৰৈ থাকিব, বোলে কি ঐ ইয়াক বধ কৰিম। কাক বধ কৰিম? ঐ জন্ম হলেই বধ কৰিম। 6টা পুত্ৰক বধ কৰিলে কোনে? কংসই। মাতৃ দৈৱকীৰ বুকুত, পিতৃ বসুদেৱৰ বুকুত 6খন চিতা জ্বলি গল। কেতিয়ালৈকে? কৃষ্ণ জন্মৰ আগলৈকে। ৰাম জন্ম যেতিয়া হৈছিল তাৰ পাছতেই লক্ষ্মণৰ, ভৰতৰ জন্ম হৈছিল। ৰামতকে আকৌ লক্ষ্মণতকে ভৰত ডাঙৰ। ৰাম জন্মৰ পাছত ভৰতৰ জন্ম হৈছিল, ভৰতৰ জন্মৰ পাছত লক্ষ্মণৰ জন্ম হৈছিল, লক্ষ্মণৰ জন্মৰ পাছত শত্ৰুঘ্নৰ জন্ম হৈছিল। জানিব লাগিব কি এয়া ঈশ্বৰ লীলা, তেওঁ গুণ কীৰ্তন আৰু যশৰ লীলা। পৰম দুৰ্বুদ্ধ আত্মতত্ত্ববিলাকক আমি যাতে বুজি পাব পাৰো, জানিব পাৰো, অনুভৱ কৰিব পাৰো, এই তত্ত্ব কথাবিলাকক আমি আমাৰ জীৱনত যাতে আমি ঈশ্বৰ তত্ত্ব বুলি আমি সদায় আনন্দৰ ভাগ ল'ব পাৰো, সেইটো কাৰণে জন্ম হৈছে ক'ত? মথুৰা নগৰত। এই মথুৰা নগৰত ভগৱান কৃষ্ণই আহি যে জন্ম ল'ব, এয়া সিদ্ধান্ত কেতিয়াৰ? এয়া সিদ্ধান্ত তেওঁ দাপৰ যুগ, ত্ৰেতা যুগত, সত্য যুগত ওই ঋষিসকলক মুনিসকলক বৰ দি আহি আছে, আশীৰ্বাদ দি আহি আছে, বোলে কি মই দাপৰ যুগত যাম। কি হৈ? কৃষ্ণ হৈ। বেদৰ মন্ত্ৰবিলাকে কান্দিবলৈ ললে। বেদৰ 9 লাখ মন্ত্ৰ, 9 লাখ মন্ত্ৰই কান্দিবলৈ ললে। আমি মন্ত্ৰগণে সদায় তোমাক স্তুতি কৰো, তোমাক উপাসনা কৰো, তুমি নৰৰ ৰূপত হে গোবিন্দ, তুমি দৈৱকীৰ গৰ্ভত স্থিতি লৈ তুমি বসুদেৱৰ তনয় হৈ তুমি দাপৰ যুগত জন্ম ল'বা, আৰু তুমি নিজেই বেদবিদ, তুমি বেদৰ সাৰ, তুমি এই পৰম তত্ত্ব, তুমি যদি জগতলৈ নৰৰ দেহলৈ যদি তুমি যোৱা, তেতিয়াহ'লে আমাৰ এই মন্ত্ৰগণক তুমি কি কৰিবা? তেতিয়া কৃষ্ণই বেদৰ মন্ত্ৰগণক আশীৰ্বাদ দিছিল, বোলে কি মই জন্ম হোৱাৰ আগত তোমালোক জন্ম ল'বা। ক'ত? মই য'ত লীলা কৰিম, মই য'ত ডাঙৰ দীঘল হ'ম, মোৰ পালিত পিতৃ আৰু মাতৃৰ গৃহত তোমালোক 9 লাখ সুবৎস হৈ জন্ম লৈ ডাঙৰ দীঘল হৈ থাকিবা। এইটো কাৰণে বেদৰ মন্ত্ৰবিলাক আহি কি হৈ জন্ম ল'লে? নন্দৰ গৃহত সুবৎস হৈ জন্ম ল'লে। এই মন্ত্ৰগণে ইচ্ছা কৰিছিল কৃষ্ণৰ চৰণ দৰ্শন। সেইটো কাৰণে কৃষ্ণই প্ৰথম আনন্দিত কাক কৰিছে? পিতৃক নহয়, মাতৃক নহয়, প্ৰথম আনন্দিত কৰিছে যমুনা, এখন নদী। এতিয়া বসুদেৱে যেতিয়া তেওঁ ক্ষীৰত আনিছিলে, এই যমুনাই তেওঁ চৰণ স্পৰ্শ কৰি দিলে দৌৰে কৈতে। যেতিয়াই কৃষ্ণৰ চৰণ স্পৰ্শ কৰি দিলে, যমুনাই যমুনা ৰূপেৰে জন্ম লোৱাৰ জীৱন ধন্য হল। এই যমুনা হল মায়া, এই মায়া হল এখন নদী, এয়া তত্ত্ব। এই মায়া নামৰ নদীখনে যদি কৃষ্ণৰ চৰণৰ স্পৰ্শ নাপায়, তেতিয়াহ'লে মায়া কেতিয়াও উদ্ধাৰ নহয়। এইটো কাৰণে যমুনা ৰূপী নদীয়ে কৃষ্ণক যেতিয়া বসুদেৱে ক্ষীৰত আনিছিলে, কৃষ্ণৰ চৰণ স্পৰ্শ কৰি এই নদীখন মায়াৰ পৰা মুক্ত হৈছিলে। নামটো কি হৈছিলে? তাৰ পাছত যমুনাৰ নাম হৈছিলে কালিন্দী। এইটো কাৰণে যমুনাৰ এটা নাম কি? কালিন্দী। কৃষ্ণৰ চৰণৰ যি স্পৰ্শ পায় সেয়া হল কালিন্দী।
এই 9 লাখ বছৰ আহি নন্দৰ গৃহত ডাঙৰ দীঘল হ'ল, কিন্তু তেওঁলোকে কাক পাব লাগিব? বেদৰ মন্ত্ৰগণে মূৰ্তিমন্ত হৈ কৃষ্ণক স্তুতি কৰে বুলি ভাগৱতৰ পদত আছে। কি মূৰ্তি ধৰি কৃষ্ণক স্তুতি কৰিছিলে? নন্দৰ গৃহত 9 লাখ বছৰ হৈ ভগৱান কৃষ্ণক তেওঁলোকে উপাসনা কৰিছিলে। আৰু এই দৃশ্যৰ সত্যতা প্ৰকাশ পাইছে কেতিয়া? যেতিয়া দেৱঋষি নাৰদে গোকুল ধাম আৰু কৃষ্ণক দৰ্শন কৰিবলৈ আহিছিলে। যেতিয়া দেৱঋষি নাৰদে দিব্য বীণাবাই কৃষ্ণ কৃষ্ণ ধ্বনিৰে যেতিয়া আহিছিলে নন্দৰ গৃহলে, এই গোকুল ধামলে, নাৰদে দেখি আচৰিত হৈ গ'ল। তেওঁ এজন কৃষ্ণক চাবলৈ আহিছিল, 9 লাখ গাই কৃষ্ণ ৰূপত আছে। দেৱঋষি নাৰদ আচৰিত হৈ গৈছে। বোলে কি, যিমান তিন তৰু লতিকা দেখিছে সকলোৱে চতুৰ্ভুজ কৃষ্ণ ৰূপত আছে। সেইটো কাৰণে আমাক গুৰুজনাই কীৰ্তনত কি বুলি দিছে? নাৰদৰ কৃষ্ণ দৰ্শন। নাৰদে গোকুল ধামলৈ আহি প্ৰতিজনী গাইৰ মাজত, গোবৎসৰ মাজত, তিন তৰু লতিকা সমস্ততে যিদৰে কৃষ্ণক দেখা পাইছিলে, এই জীৱন হ'ল এক গোকুল ধাম। এই জীৱনৰূপী গোকুল ধামলৈ যদি ঈশ্বৰে আমাক আনিছে, আত্মা কৃষ্ণৰ লগত যদি আমাৰ পৰিচয় হৈছে, নাৰদে যিদৰে গোকুল ধামত সমস্তকে কৃষ্ণময় দৰ্শন পাইছিলে, এই জগতত প্ৰতিটো বস্তুতেই আমি কৃষ্ণক দৰ্শন পাব লাগিব। সেইটো কাৰণে নাৰদৰ কৃষ্ণ দৰ্শন দিছে আমাক। ভাগৱতৰ 10ম স্কন্ধত এতিয়া সহদেৱে জনাই দিলে যে এই বেদ, এই বেদান্ত দৰ্শন, এই ৰহস্য, এই সমস্ত দেৱৰ ইষ্ট, এই জগতৰ সময়ৰূপী কাল, এই ভকতৰ ইষ্টদেৱ। গতিকে যজ্ঞৰ অগ্ৰভাগ বা অৰিহণা ভাগ প্ৰথম দিয়াটো আটাইতকৈ যুক্তিসংগত। গতিকে সহদেৱৰ দৰে আমি হ'বলৈ সহনশীল হ'ব লাগিব, ধৈৰ্যশীল হ'ব লাগিব, বিনয়ী হ'ব লাগিব, কোমল হ'ব লাগিব, নম্ৰ হ'ব লাগিব আৰু ভদ্ৰ হ'ব লাগিব। এইখিনি সৎসংগ। এই সৎসংগখিনি লগত লৈহে আমি আত্মা ঈশ্বৰক আমাৰ সমস্তখিনি আমি অৰ্পণা কৰিব লাগিব। সেইটো কাৰণে ভাগৱত গ্ৰন্থ বিপৰীত। এইখিনি কৰিবৰ কাৰণে দিয়া হৈছে, শুনিবৰ কাৰণে অকল দিয়া হোৱা নাই। দেখিও সাক্ষাতে ইটো সভাৰ মধ্যত, এ প্ৰকাশন্ত কৃষ্ণ মহা, এ সূৰ্য জনম। বৰ ডাঙৰ কথা, শুনিলে বিশ্বাস নকৰিব কোনোৱে। কৃষ্ণক যেতিয়া ভক্তিভাৱেৰে চাই, তেতিয়া কৃষ্ণক জ্বলি থকা এটা সূৰ্যৰ নিচিনা দেখে, যিয়ে চাই। আৰু কৃষ্ণক যেতিয়া কপট ভাৱত চাব, তেতিয়া কৃষ্ণক কিচ কিচকে ক'লা দেখে, কাল দেখে। এতিয়া কৃষ্ণটোৰ ৰূপ দুটা বুলি কোনেও নাজানে, হয়নে বাৰু? জানে কেৱল কৃষ্ণই। বোলে কি, যিসকল অভকত, যিসকল পাপী, যিসকল তাপী, সেইকাৰণে সেইসকলৰ কাৰণে মই কাল, সেইসকলৰ কাৰণে মই ক'লা। যিসকল ধৰ্মিষ্ঠ, যিসকল নীতিপৰায়ণ, সেইসকলৰ কাৰণে কি, সেইসকলে মই আত্মাৰ দৰে উজ্জ্বল আনন্দময় কৃষ্ণ। সেইটো কাৰণে এতিয়া ঋষি মুনি সকলোৱে মানি ললে, এতিয়া এজনে নেমানে। তেওঁৰ লগত সহযোগ কৰিবলৈ আহিব সেই অভকতখিনি। এতিয়া আমাক পদত জনাব, আছেনে নাই বাৰু আমাৰ সমাজত ভকতৰ লগতে জেদ ধৰা, হয়নে? সাধাৰণ কথা অকণমানৰ লগতেই বহুত দিন মাত বোল বন্ধ কৰি ৰখা আছেনে নাই বাৰু? এইবিলাক পাপে মৃত্যুৰ সময়ত আমাক আহি কি কৰিব? প্ৰতিটো হিচাপ নিকাচ পূৰা কৰিব। সেইটো কাৰণে কৃষ্ণই যদি লীলা কৰিছে, যৌৱন লীলা মাত্ৰ এদিন কৰিছে। এই যৌৱন লীলাৰ নাম হ'ল ৰাসক্ৰীড়া, হয়নে? কৃষ্ণই আটাইতকৈ বেছিকে কৰিছে কি? শিশু লীলা। শিশু অৱস্থাতে বেছি ৰাক্ষস অসুৰ এইবিলাকক বধ কৰিছে, হয়নে? কৃষ্ণইনো আটাইতকৈ বেছিকে কিয় শিশু লীলা কৰিছে? আমাক বুজাইছে, বোলে কি, স্বভাৱটো শিশুৰ নিচিনা কৰি ল'বা।
শিশুৱে যিদৰে অকপট, শিশুক যিদৰে কিবা ক'লেও কৰিলেও বেছি দিনলৈ বেছি সময়লৈ মনত নাৰাখে, লগে লগে পাহৰি যায়, হয়নে? গতিকে কৃষ্ণৰ শিশুলীলাই আমাকো এই সংসাৰৰ বিকাৰবিলাক পাহৰাই পেলাব লাগিব। আমাৰ মনত থকা জেদ ভেদ এই বেয়া ভাৱবিলাক কৃষ্ণৰ কীৰ্তনৰ দ্বাৰা আমাৰ শুদ্ধ হ'ব লাগিব। সেইটো কাৰণে ভাগৱত শাস্ত্ৰই কৃষ্ণৰ গুণদোষৰ আনন্দময় কথা আমাক শ্ৰৱণ কৰাইছে। হে ৰাম তলৈক্য ঈশ্বৰয়েহে জগত আধাৰ, এ অৰ্চিও কৃষ্ণক কিছু এ নলাগে বিচাৰ, এ মাধৱৰ তেজে আছে এ সবাকে জনতাই, সাক্ষাতে দেখিও কেনে এ আশা বাট চাই। সহদেৱে যিমানে কৃষ্ণৰ গুণ গাই গাই গৈ আছে, কৃষ্ণ সিমানে উজ্জ্বল হৈ জ্বলি জ্বলি গৈ আছে। কৃষ্ণৰ দেহৰ পৰা ক্ৰমানে প্ৰকাশ পোহৰ আশীৰ্বাদ বিস্তৃত হ'বলৈ ধৰিছে। কোনে দেখিছে? সহদেৱে দেখি আছে। এই পোহৰটো ক'ৰ? সহদেৱৰ ভিতৰত থাকিলেহে বাহিৰত দেখিব, হয়নে নহয়? আমাৰ ভিতৰত যদি ভয় নাথাকে, ৰছীডাল পৰি থাকিলে আমি জাপ মাৰি দিম জানো? ক'ত আছিলে ভিতৰটো? ভয়টো ক'ত আছিলে? আমাৰ ভিতৰত আছিলে। আগত ৰছীডাল দেখি সাপ বুলি ভয় খাই জামুৰ খাই উঠিলো, হয়নে নহয়? যদি ৰছীডাল সাপ বুলি আমি ভুল কৰি আমি যদি চক খাই উঠিব পাৰো, আমাৰ ভিতৰত যদি ভক্তিৰ ভাৱ আছে, কৃষ্ণৰ প্ৰেম আছে, ঈশ্বৰ কৃষ্ণৰ প্ৰতি যদি আমাৰ একান্ত শ্ৰদ্ধা আছে, তেতিয়াহ'লে আমি ঈশ্বৰ কৃষ্ণৰ আশীৰ্বাদৰ ভাগ নিশ্চয় পাম। বিচৰাৰ কোনো প্ৰয়োজন নাই। এ নাহিকে সংশয় কহি লোহ নিশ্চে নিশ্চ, এ পুঁজিও পৰম গুৰু এ ঈশ্বৰ শ্ৰীকৃষ্ণ, এ হেন শুনি যুধিষ্ঠিৰ মহাতুষ্ট মন, অসিদ্ধ মুনি মহন্তৰ এ শুনিলা বচন, এ সমাৰো বাঞ্চিত আছে এ কৃষ্ণক বৰ্ষিত, এ ভাতৃবৰ্গ সমে ভৈলা এ মহাহৰষিত, হে অৰিহণ বস্তু সুবৰ্ণৰ পাত্ৰে ভৰি, এ সহদেৱ নকুলাব শিলাশিৰে ধৰি, এ আগতে নিপতি যদি স্থিৰ চলি গইলা, এ দুয়ো হাতে ধৰি শুদ্ধ এ সুবৰ্ণৰ মালা, এ ভীম ধনঞ্জয় দুই এ ধৰি আছামৰ, এ দুয়ো পাশে চলি গইলা ধৰ্ম নন্দনৰ। শিৰত নকুল আৰু সহদেৱে দুটা মূৰ তুলি এডাল সুবৰ্ণৰ মালা আনিছে, হাতত দুখন ফুট বগা ৰঙৰ বিচনী আনিছে, ধবল। এই বিচনী দুখন কি? যি দুখন বিচনীয়ে ঈশ্বৰৰ আশীৰ্বাদ দিয়ে, ঈশ্বৰৰ আশীৰ্বাদৰ ভাগ যি দুখন বিচনীয়ে গোটেই জগতত ব্যাপ্ত কৰিব পাৰে, সেই দুখন ধবল বৰণৰ বিচনী লৈ আহিছে। কোনে? এখন ভীমসেনে আনিছে আৰু এখন অৰ্জুনে আনিছে। ভীম আমাৰ বুদ্ধি, অৰ্জুন আমাৰ আত্মদৰ্শন। গতিকে বুদ্ধিৰে আৰু আত্মদৰ্শনেৰে সৈতে ঈশ্বৰৰ পুণ্যময় প্ৰবাহবিলাকক আমি যাতে জগতত সমস্তকে দিব পাৰোঁ, এই মনোভাৱ, এই সুবৰ্ণৰ ফুল ভগৱন্ত কৃষ্ণৰ সাত্বিক ঈশ্বৰ গুণৰ তত্ত্ব, এই ঈশ্বৰ গুণৰ তত্ত্ব সুবৰ্ণ মালা বুলি দেখুওৱা হৈছে। আৰু কোনে আনিছে? মস্তকত আনিছে নকুল আৰু সহদেৱে। নকুল ন্যায় নীতি আৰু সদাচাৰ, সহদেৱ সৎসংগ। গতিকে তত্ত্বৰ ৰূপত আমি বস্তুখিনি অনুধাৱন কৰিব লাগিব। এই সভাৰ মধ্যত ৰত্ন সিংহাসনে বহি,
এ দীপিতি কৰন্ত হৰি এ যেন পূৰ্ণ সখী এ দুষ্ট ৰজা ঘনে চাহি আছে মুণ্ড খুৰি এ মৃগৰ মধ্যত যেন এ মাধৱ কেশৰী এই কৃষ্ণক বেয়া পোৱা ৰজাবিলাকে দাড়ি খোজাই খোজাই মুচ কোচাই কোচাই ভেঙুচা ভেঙুচ কৰি আছে আৰু মাধৱ কি হৈ জ্বলিছে মাধৱ কেশৰী সিংহৰ দৰে সিংহমন্ত হৈ জ্বলিছে আৰু এই পাপী ৰজাবিলাক কি নিগনিৰ নিচিনাকে কোলা হৈ জিলিকিছে বুজাইছে উপমাতে এই ৰাৱ চাৱ নাহি কষ্ট মনে আছে চাই ও কৃষ্ণৰ সমীপ যদি স্থিৰে পাইলা যায় এ প্ৰথম কৃষ্ণৰে এ প্ৰথমে কৃষ্ণৰ শিৰে এ দিল হেম মালা হেম মানে সোণ সোণৰ মালা দিছে ও কৃষ্ণক সোণৰ মালাৰ প্ৰয়োজন আছে জানো এই সোণটো কি সোণ মানে সাত্বিক ভাৱ শ্ৰদ্ধা প্ৰেম আৰু দয়া প্ৰতীক ৰূপত এ পাছে অৰিহণা মাধৱত নিবেদিলা এই সুবৰ্ণৰ পাত্ৰ ভৰি সুগন্ধিত জল অৰিহণাটো বুজিব লাগিব দেই ভগৱান কৃষ্ণৰ অৰিহণাটো কি আমাৰ অৰিহণা বুলি কোৱা বস্তুটো নাই জানো আছে হয়নে নহয় তে অৰিহণাত কি দিছে সুবৰ্ণৰ পাত্ৰ ভৰি সুগন্ধিত জল এটা সোণৰ পাত্ৰত সুগন্ধিযুক্ত জল ভৰাই দিছে কি ধুৱাই লন্ত মাধৱৰ এ চৰণ কমল মাধৱৰ চৰণ যেতিয়ালৈকে ধুৱাই যেতিয়ালৈকে সেই জল আমি আমাৰ মস্তকত আমি ল'ব নোৱাৰিম তেতিয়ালৈকে আমি নৰৰ ৰূপে জন্ম লোৱাৰ কোনো অৰ্থ নাই মাধৱৰ চৰণ ধুৱাই মাধৱৰ চৰণৰ জল আমি মস্তকত ল'ব পাৰিব লাগিব এইটোৱেই হ'ল ধন্য জীৱন সেইটো কাৰণে ধন্য কোন ধন্য হ'ল পাণ্ডৱ হে ৰাম জগত পবিত্ৰ কৰে হৰিপদ জল এ সবান্ধৱে ক্ষীৰত ঘো হেৰিলা কৌতূহল এই অস্বস্থমাই শুই থাকোঁতে কাটিবলৈ কাক কাটিম বুলি কৈছিলে দ্ৰৌপদীৰ পুত্ৰকেইটাক কাটিম বুলি যোৱা নাছিলে কাটিম বুলি গৈছিলে পঞ্চ পাণ্ডৱক কিন্তু অস্বস্থমাই ভুল কৰি কাক কাটিব লগা হ'ল দ্ৰৌপদীৰ 5টা পুত্ৰকে কাটিব লগা হ'ল পঞ্চ পাণ্ডৱক কাটিব বাহিৰচ্ছেদ কৰিব নোৱাৰিলে কাৰণটো এইটো কি কাৰণে নোৱাৰিলে কৃষ্ণৰ চৰণ ধুৱাই কৃষ্ণৰ চৰণৰ জল পঞ্চ পাণ্ডৱে মস্তকত লোৱা আছে এইটো কাৰণে জগতৰ একো অস্ত্ৰই আৰু তেওঁলোকক কেতিয়াও মৃত্যু দিব নোৱাৰিব সেইটো কাৰণে অমৰত্ব ক'ত আছে ভাগৱতত দেখুৱাইছে এই ক্ষীৰত এই পীত বস্ত্ৰ ত্ৰিপত পিন্ধাইলা সহদেৱে এ দিব্য গন্ধ চন্দন পিন্ধাইল ধনঞ্জয়ে প্ৰতিটো বস্তুতে তত্ত্ব আছে ইমান ৰহস্য আছে সেইটো কাৰণে যিটো বস্তু সহদেৱক দিছে সেইটো বস্তু নকুলক দিয়া নাই যিটো বস্তু অৰ্জুনক দিছে সেইটো বস্তু ভীমক দিবলৈ দিয়া নাই যিটো বস্তু ধৰ্মৰাজে দিছে সেইটো বস্তু বাকী কেইজন পাণ্ডৱে দিয়া নাই তত্ত্ব অনুসৰি দৰ্শন অনুসৰি ঈশ্বৰৰ ৰহস্য অনুসৰি এই পঞ্চ পাণ্ডৱক দেখুওৱা হৈছে ভগৱান কৃষ্ণৰ পদ সেৱা কৰি এই নকুলে পিন্ধাইলা মাধৱক অলংকাৰ এ কিৰীতি কুণ্ডল জল হে মল হে মহাৰ এ কেউৰ কংকণমণি ৰত্নৰ নপুৰ এ প্ৰকাশে কমল দুই এ চৰণ মধুৰ এ তুলসী কুসুম কিশলয় বনমালা এ ৰংগে ভীমসেনে মাধৱক কৰে দিলা এ যুধিষ্ঠিৰে বিজন্ত চামৰ কৰে ধৰি
এ তৈলোক মোহন মূৰ্তি এ প্ৰকাশন্ত হৰি বিচিত্ৰ চামৰ এখনেৰে সৈতে বিচিছে কোনে ধৰ্মপুত্ৰই যুধিষ্ঠিৰে যুধিষ্ঠিৰ কি ধৰ্ম এই ধৰ্মই কৃষ্ণক বিচি দিয়াৰ অৰ্থটো কি এই পঞ্চ পাণ্ডৱৰ চাৰিজন ভাতৃয়ে কৃষ্ণক যি দ্ৰব্য কাৰণ অৰ্পণ কৰিছিলে ইয়াৰ যি আশীৰ্বাদ এই আশীৰ্বাদ পাণ্ডৱে অকলে নাপায় কোনে পাব গোটেই জগত সভাই পাব গোটেই জগত সভাই পোৱাকে সেইটো কাৰণে কি কৰিছে ধৰ্মপুত্ৰ যুধিষ্ঠিৰে সমস্ত তত্ত্বৰূপ কৃষ্ণক বিচি দিছে বোলে কি তোমাৰ এই সুগন্ধিত দ্ৰব্যৰ বতাহে গোটেই জগতখন পবিত্ৰ কৰি দিয়ক সেইটো কাৰণে কৃষ্ণৰ গুণ নাম যশ এই বতাহত প্ৰকাশ হ'লেহে এই বায়ুটো শুদ্ধ হ'ব এই আনন্দে বিবল যুধিষ্ঠিৰ মহাৰাজ ও নেত্ৰ পৰি হৰিষণু তক ভৈলবাজ কিনো ভাগ্য দুৰন্ত আমাৰ এই আবেশে জানিলো ভৈল এই সবংশে উদ্ধাৰ অচিন্তিও নাপাৱে যাক এই ব্ৰহ্মাবাদী দেৱে এই সাক্ষাতে পুজিলো হেন এই মাধৱৰ পাৱে এই সুমৰন্তে প্ৰেম নিগৰে লোত এই নপাৰন্ত সমুখে চাহিবে গোবিন্দ এ সবান্ধৱে আননে না সন্ত বাহু তুলি এ পাৰন্ত জোকাৰ জয় এ জয় কৃষ্ণ বুলি এহিমতে কৃষ্ণ কৰিছিলা প্ৰথমতে ও দেখিলন্ত ৰাজা যত এ কৃষ্ণত ভকতে এ আসনৰ উঠি জয় এ জয় কৃষ্ণ বুলি এ দণ্ডৱতে পৰি সবে এ কৰিলা সেৱলি সেইটোৱে এটাতকৈ ডাঙৰ ৰহস্য যুধিষ্ঠিৰৰ ৰাজসুই যজ্ঞত অৰ্ঘ্য অৰিহণা ভাগ যেতিয়াই কৃষ্ণত অৰ্পণ কৰা হ'ল কৃষ্ণৰ ভকত যিমান ঋষি মুনি ৰজা আছিলে জয় শ্ৰীকৃষ্ণ বুলি ভগৱান কৃষ্ণৰ চৰণত সেৱা নিবেদন কৰিলে এ দেৱতাগণৰ মনে ভৈলা মহাতুষ্টি ও জয় জয় উচাৰি কৰিলা পুষ্প বৃষ্টি আকাশত থকা সিদ্ধগণ বৈকুণ্ঠত থকা পাৰিষদগণ মুনিগণ কিন্নৰগণ চাৰণগণ বেদৰ মন্ত্ৰগণ সমস্তজনেই হাতত পুষ্প লৈ লৈ ভগৱান কৃষ্ণৰ চৰণৰ ফালে পুষ্প বৃষ্টি কৰিছে অৰ্থাৎ কৃষ্ণক যদি পূজা কৰা যায় সকলো সন্তুষ্ট হয় সকলো আনন্দিত হয় নিষ্কাম ভক্তিৰ অমৃতময় পুষ্প গন্ধৰ্ব কিন্নৰ চাৰণগণ দেৱগণ সমস্তজনেই ভগৱান কৃষ্ণৰ চৰণৰ ফালে অৰ্পণ কৰিলে কেতিয়া কৰিছে ও যেতিয়া পাণ্ডৱে অৰ্চন কৰিছে তাৰ পাছত সেইটো কাৰণে আমি যদি ভাবিছো যে কৃষ্ণৰ গুণ কীৰ্তন অকল আমিহে শুনি আছো এয়া ভুল কথা হয়নে কৃষ্ণৰ গুণ কীৰ্তন তিন তৰু লতিকা ধূলি বালি আকাশ চন্দ্ৰ সূৰ্য পৃথিৱী গ্ৰহ নক্ষত্ৰ যিমান সিদ্ধগণ মুনিগণ সাধুগণ সন্তগণ যিমান আছে সকলোৱে কৃষ্ণৰ গুণ জপ শুনে এইটো কাৰণে এই কথাই জগত উদ্ধাৰ কৰে আৰু জগত পবিত্ৰ কৰে বুলি কোৱা হৈছে হে ৰাম দুন্দুবি শব্দ সংঘ মৃদংগ বজাৱে এই অপেশ্বৰা নাচয় গণ ধৰবে গীত গাৱে গন্ধৰ্বসকলে আকাশত গীত গাবলৈ ধৰিলে স্বৰ্গৰ পৰা অপ্সৰাসকলে কৃষ্ণ কৃষ্ণ ধ্বনিৰে নৃত্য কৰি কৃষ্ণৰ চৰণত পুষ্প বৃষ্টি কৰিবলৈ ধৰিলে ও তাৰ আগলৈকেনো কিয় কৰা নাছিলে
তাৰ আগলৈকেতো তেওঁলোক আছিলে, কিন্তু তেওঁলোকেতো পুষ্পবৃষ্টি কৰা নাই। অৰ্থ এইটোৱেই, সমস্ততেই কৃষ্ণই বাস কৰি আছে। কৃষ্ণৰ যেতিয়া প্ৰীতি সাধন কৰা হয়, কৃষ্ণৰ যেতিয়া সেৱা সৎকাৰ আৰু উপাসনা কৰা হয়, সমস্তজন চৈতন্য হৈ পৰে। আমাক ভাগৱত শাস্ত্ৰত সেইটোহে দেখুৱাবলৈ বিচাৰিছে। এ নাৰদে গাৱন্ত গীত ৰুদ্ৰ বিনা বাই, এ মাধৱৰ ৰূপ তিভু এ বনে আছা চাই। নাৰদে এবাৰ দিব্য বীণা বজোৱা নাই, নাৰদে এবাৰ কি বীণা বজাইছে? ৰুদ্ৰ বীণা বজাইছে। কি বুজিম আমি? এই ৰুদ্ৰ বীণাৰ অৰ্থটোনো কি? এইবাৰ নাৰদে ইখন ইখন হাঁহি বীণা বজোৱা নাই। এইবাৰ নাৰদে ভগৱান কৃষ্ণৰ গুণ কীৰ্তন কৰি কৰি দুই চকুৰে কান্দি কান্দি তেওঁ কি কৰিছে? বীণা বজাইছে। যিখন বীণা বজাওঁতে আনন্দত নাৰদৰ চকু পানী পৰে, সেই বীণাখনৰ নাম হ'ল ৰুদ্ৰ বীণা। ৰুদ্ৰ শব্দৰ অৰ্থ হ'ল সংহাৰ, আৰু ৰুদ্ৰ কি? ৰুদ্ৰই ৰোদনো বুজায়, কান্দোনো বুজায়। এইটো কাৰণে ভক্তিত গদগদ হৈ আনন্দত কান্দি কান্দি চকু পানী টুকি নাৰদ দেৱঋষিয়ে কি কৰিছে? ৰুদ্ৰ বীণা বজাইছে বুলি কৈছে আমাক। হে ৰাম এ জয় জয় কৃষ্ণ বুলি ৰৰে নতে ভাতে, এ সন্তৰ হৰিষ দুৰ্য নৰ কাণ ফাটে। সন্তসকলৰ আনন্দ দুৰ্যোধনসকলৰ কাণত হুলে পিন্ধিছে। কিয়? কেলে? কৃষ্ণ কৃষ্ণ শব্দ শুনিছে যে। হে ৰাম সেহি বেলা শিশুপাল দম ঘোষ সুত, কৃষ্ণৰ বৰ্ণন দুষ্টে এ শুনিলা বহুত। দম ঘোষৰ পুত্ৰ, ঘোষ বংশৰে, কৃষ্ণৰ বংশৰে। এই কৃষ্ণ 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 আকাশ বতাহ ধূলি বায়ু, হয়নে? চাৰণগণ, কিন্নৰগণ, দেৱঋষি, মৈত্ৰ ঋষি, ৰাজ ঋষি সমস্ত পুষ্পবৃষ্টি কৰি যেতিয়া কৃষ্ণ কৃষ্ণ ধ্বনি কৰিলে, এই দম ঘোষৰ পুত্ৰ শিশুপাল কি হ'ল? ক্ৰোধত এতিয়া জাঙু খাই উঠিলে, যেন শুই থকা বা এটা সাপকে জগাই দিয়া হ'ল, তেনেকুৱা হৈছে। হে ৰাম নখহে শৰীৰ তাৰ কোপে অপমানে, এই আসনৰ সন্দে উঠি লন্ততা বক্ষণে, এই ওপৰক বাহু তুলি ক্ৰোধে অহংকাৰী, কৃষ্ণকে শুনায়া বুলি লন্ত উচ্চ কৰি। এতিয়া কৃষ্ণৰ স্তুতি দুই প্ৰকাৰৰ, ভাগৱতত দেখাইছে। এবিধ স্তুতি ভকতে কৰে আৰু এবিধ স্তুতি অভকতে কৰে। অভকতে কেনেকে স্তুতি কৰে? তেওঁ যিবিলাক অৱগুণ আছে অৱগুণবিলাক কৈ। ভকতে কেনেকে স্তুতি কৰে? ভকতে তেওঁ ঈশ্বৰ গুণবিলাক কৈ স্তুতি কৰে। সেইটো কাৰণে দম ঘোষৰ পুত্ৰ শিশুপালে ভকতে যিখিনি দেখা পোৱা নাই, তেওঁ অভকত হৈ সেইখিনি দেখিছে। সেইখিনি ঘোষণা কৰিব, জয় জয়কাৰ কৰিব। সেইটো কাৰণে কৃষ্ণই শুনি শুনি ইখন ইখন হাঁহি থাকিব। বোলে কি? তুমি যিকেইটা কৈছা অপ্ৰিয়, কিন্তু এটাও মিছা নহয়, চব সত্য। মানে কৃষ্ণ মানেই সত্য। সত্যটো আছে, ধৰ্মটো আছে, অধৰ্মটো আছে, অন্যায়টো আছে, ন্যায়টো আছে, সততাটো আছে, দুষ্ট বৃত্তিটো আছে। তেওঁ ক'তো খালী নাই। আমাক বুজাইছে বোলে কি? ভক্তি ভাৱেৰে কৃষ্ণক উপাসনা কৰি যিটো পুণ্যৰ ভাগ ল'ব পাৰি, সেইটো লোৱা। মানে বাৰু এতিয়া আমি তেওঁ চৰণত ঠাই ভিক্ষা কৰি পেলাই তেওঁক স্তুতি বা উপাসনা তেওঁ শুনিছোঁ। এতিয়া শিশুপালে তেওঁ চৰণত ঠাই বিচৰা নাই। বোলে কি? মই তোমাৰ সৈতে এক হৈ যাব বিচাৰোঁ। এইটো কাৰণে মাধৱ মহাপুৰুষে নামঘোষাত কি বুলি কৈছে? মুকুট সকলো সদা ৰাম নাম গাৱে। হি ৰাম নীলাদ্ৰনি ভয় দুষ্ট দৰ্পিষ্ট পাপিষ্ট, এ কৃষ্ণক নিষ্ঠুৰ গালি, এ সপন্ত অনিষ্ট,
এ বোলে শিশু পালে কিনো ভৈল কলিকাল ও কালে সেই ঈশ্বৰ বেদে কহি আছে ভান এইটো বৰ অন্যায় কালে সে জানা কৰে এ বালকৰো বচনে বিদ ধৰু বুদ্ধি লৰে হাই 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 মই গম পাই গলো এইটো কলিকাল আহি গল বোলে কি কলিকাল ঠিকেই কৈছে বেদে কালেই সময় কালেই ঈশ্বৰ একো ভুল নহয় বোলে কি এই বালক শিশুটোৰ কথা এই বয়োবৃদ্ধ 5টা যুগ ধৰি পিতামহ হৈ বহি থকা এইজন এটা ভীষ্ময়ো মানি ললে নাতি পৰিণাতি কোন সহদেৱ আজু ককাকৰো ককা কোন পিতামহ ভীষ্ম কোনে কৈছে কথাষাৰ শিশু পালে কৈছে যে এই শিশুটোৰ কথা এই ককাৰো ককাক আজু ককাক পৰি ককাক এইজন পিতামহ ভীষ্ময়ো কোনো বাধা নিদিয়াকে মানি ললে এটাইতকে ডাঙৰ পাপটো আৰম্ভ কৰিছে কোনে শিশু পালে কৃষ্ণৰ নাম লোৱা নাই কৃষ্ণক একো কোৱা নাই প্ৰথম গালি পাৰিছে কাক সহদেৱ কৃষ্ণৰ ভকত ভীষ্ম এজন বৈষ্ণৱ গতিকে গুণে গুণে পাপ বেছি কৰি গৈছে কৃষ্ণই কৃষ্ণক গালি পাৰিলে ইমান পাপ নহয় যদি কৃষ্ণৰ ভকতক কৃষ্ণৰ বৈষ্ণৱক যদি কেনেবাকে তিৰস্কাৰ কৰা হয় তেতিয়াহ'লে মৃত্যু তুল্য পাপ হয় ভাগৱত শাস্ত্ৰৰ সিদ্ধান্ত এইটো কাৰণে প্ৰথম শিশু পালে কাক গালি পাৰিছে সহদেৱ আৰু পিতামহ ভীষ্ম হে ৰাম এ মূৰ্খ সহদেৱ ইটো কুন্তি ৰতনয় ঐ হাৰে বাক্য কহবে এ কৰা জয় জয় অ তুমি হব হেন শ্ৰেষ্ঠ এ সভাসদ হুয়া অ কৃষ্ণ কৌৰ শিৱে হেন এ অনুমতি দিয়া এ পাণ্ডৱৰ ইষ্ট কৃষ্ণ এ জানা সৰ্বকাল এতেকে কৃষ্ণ কৌৰ শ্ৰী বাক বোলে ভাল এ ভীষ্মৰো বুজিলো মন নজানে ধৰ্ম ক এ সবাতো অধিক বুলি এ প্ৰশংসে কৃষ্ণ ক আমি কৈছিলো না প্ৰথম সহদেৱক কৃষ্ণৰ ভকত তাৰ পাছত পিতামহ ভীষ্ম এজন বৈষ্ণৱ শিশু পালে মৃত্যু তুল্য পাপ প্ৰথমতে সঞ্চয় কৰিলে ভকত আৰু বৈষ্ণৱক বেয়াকে গলে এ সবাতো অধিক বুলি প্ৰশংসে কৃষ্ণক অহেন কি অন্যায় দেখি আশা কোন ঠাই অ কৃষ্ণৰে কি অৰিহণা এ লৈবাক জোঁৱাই হে আচন্ত মহন্ত যত ব্ৰহ্ম ঋষিগণ ও ইন্দ্ৰ আদি দেৱয়ে যাক এ কৰে আৰাধন এ সভাপতি তপ এ ব্ৰত বিদ্যাধাৰী এ পৰম পণ্ডিত জ্ঞান অন্ত ব্ৰহ্মচাৰী এ সম্বাক অতিক্ৰমী প্ৰথমে কি ভাল এ পূজা ঘেনিবাক ভাল এ মাধৱ গোৱাল এই মাধৱটো গোৱালহে গৌৰখীয়াহে এই গৌৰখীয়াটোক তোমালোকে প্ৰথম অৰ্ঘভাগ দিলা আজীৱন তপস্বী ব্ৰহ্মচাৰী বেদজ্ঞ সাধন সিদ্ধ মহামুনি জ্যোতিষ্ক ভাস্কৰ এই মুনিসকলক তোমালোকে আওকাণ কৰিলা এই ৰাম যজ্ঞ পৰমাণ ভুঞ্জি বাক চাৱেকা
ও কেন মতে যোগ্য কৃষ্ণ না বেটেৰীকেইটা বদলাই হৈ যাব ঠিক আছে মোকো পানী খাবলৈ অকণমান বিৰতি দিছে কৃষ্ণ সেইটোতো আমাৰ কাম নহয় সামৰি দিম ৰাখি দিম দেই টাইম হওক ৰাখি দিম এইটো ভকতৰ ইচ্ছা কথা একো নাই ভকতে আজ্ঞা কৰিলে আমি আপোনাক ৰাখি দিওঁ হৈ গৈছে ন কৃষ্ণৰ কীৰ্তন নহয় জানো ভকতে ভগৱান হয় আমি আজ্ঞা লৈ অনুষ্ঠান ভাগত আগবাঢ়িছোঁ ভকতে আজ্ঞা কৰিলে আমি সামৰণি দিশলৈ যাব পাৰিম আমি হ'লো আটাইতকৈ আজি তলৰ ভাগ আসনত গতিকে আপোনালোকে যি ক'ব আমাক আজ্ঞা কৰিব আমি আজি সেয়াই কৰিব লাগিব কৃষ্ণ এই হেনয়ক হে ৰাম যজ্ঞ পৰমান ভুঞ্জিবা কচাৱে কাক এ কেন মতে যোগ্য কৃষ্ণ হে ৰাজাৰ পূজা এ বৰ্ণাশ্ৰম দান ধৰ্ম এ সবাতে বৰ্জিত এ সৰ্বগুণেহীন পুণ্য এ পথে বিৰহিত অজি মন সেই কৰে আপোনাৰ ইচ্ছাই হেনয় কৃষ্ণক কোনে এ পুজিবে জোঁৱাই ঐ ইটো যজ্ঞ ৰাজা কেহে জোঁৱাই পূজা এ কেন পূজা লোৱাই কৃষ্ণে এ নুহিটো ৰাজা অজাতি সাপিয়াই আছে ইহাৰ বংশক এ কোনলা যে খোজে আবে এ নৃপতিপদ এ মদ্যপানে ৰতি যদু এ বংশৱনাচাৰী অ হেনয় কৃষ্ণক শ্ৰেষ্ঠ এ বোলে কেন কৰি কিমান ডাঙৰ যুক্তি আনি দিলে চাওক যজাতিয়ে আৰু শুক্ৰাচাৰ্যই এই কথাখিনি আছে ভাগৱতৰ নৱম স্কন্ধত ভাগৱতৰ নৱম স্কন্ধত শুক্ৰাচাৰ্যৰ সঞ্জীৱনী বিদ্যা হেৰুৱাব লগা হ'ল কিয় হেৰুৱাব লগা হ'ল তেওঁ সুৰাপান কৰাৰ কাৰণে মদ্যপান কৰাৰ কাৰণে তেওঁ সঞ্জীৱনী বিদ্যা যেতিয়া হেৰুৱাব লগা হ'ল কছে যেতিয়া তেওঁ সঞ্জীৱনী বিদ্যা গৰ্ভত সোমাই যেতিয়া হৰণ কৰি লৈ গ'ল তেতিয়া কি হ'ল শুক্ৰাচাৰ্যই অভিশাপ দিছিলে কাক যি মদ্যপান কৰিব যি সুৰাপান কৰিব সেইসকলক অভিসম্পাত দিছিলে কি বুলি যি মদ্যপান কৰিব তাৰ শ্ৰী যশ মান লক্ষ্মী সকলো হানি হ'ব সেইটো কাৰণে কৈছে এই কৃষ্ণৰ বংশ যদু বংশত সুৰাপান কৰে মানুহে কৃষ্ণৰ যদু বংশত সুৰাপান কৰে বুলি কৈছে কোনে শিশু পালে অৰ্থাৎ কৃষ্ণ যে অমৃত সেইটো নেদেখিলে কৃষ্ণক দৰ্শন পালেই যে অমৃত দৰ্শন হয় সেইটো শিশু পালে নুবুজিলে কৃষ্ণ জন্ম হোৱা বংশটোত বাৰুণী খোৱা পান কৰিছিলে আগতে সেই কথাটোহে শিশু পালে দেখিলে গতিকে পাপীৰ দৃষ্টি সদায় পাপক সেইটোকে বুজালে এ যজাতি সাপিয়াই আছে ইহাৰ বংশ এ কোনে লাজে খোজে আবে এ নৃপতিপদ এ মদ্যপানে ৰতি যদু এ বংশৱনাচাৰী অ হেনয় কৃষ্ণক শ্ৰেষ্ঠ এ বোলে কেন কৰি এ যিটো পুণ্য দেশ সেৱা কৰে ঋষিগণে এ হেন মথুৰা কতে যি লেক ভয় মনে এ দুৰ্গম সমুদ্ৰ মাজে কখিল শৰণে অ হেনয় কৃষ্ণক শ্ৰেষ্ঠ এ বোলে কোন জনে ধিক আমাৰ জীৱন খিলিংকাৰ এ ৰাজাৰ মাজত গোৱা লৰ শতকাৰ
এ উবা পাণ্ডু পুত্ৰগণ এ মূৰ বাক্য শুনা এ সবে মহামূৰ্খ সূক্ষ্ম এ ধৰ্মক নজানা এত মান মহাযজ্ঞ বিফলে কৰিলা কৃষ্ণ কৱৰ্চিয়া হেন এ চাই তহানিলা এ শাস্ত্ৰে কহি আছে পূজা কৰিবে বিদ্ধক এ সেহি বুজি বুলি পূজা এ কৰহ কৃষ্ণক এ নাম তাৰে বাপ বসুদেৱ এ আশয় আগতে এ পুত্ৰ হৈয়া কৃষ্ণ পূজা এ লৱে কেনমতে এ যদি প্ৰিয় বুদ্ধি মাধৱ ততুৰমতি এ ততোধিক প্ৰিয় আছে এ দ্ৰুপদনী প্ৰতি এ পাঞ্চু ভায়ে ককয়েক কন্যা বিহা দিলে তাক চাৰি কোনখতে এ কৃষ্ণ কৱৰ্চিলে এ যদি শাস্ত্ৰে গুৰু কৰি কৃষ্ণক মানস এ ততাধিক গুৰু দুৰ্ন দেখি নেদেখ এ আগতে সন্ততভু কৃষ্ণ তই অৰ্চ জানিলো পাণ্ডৱ তোৰা এ কিছু নজানহ এ যদি বা ঋত্বিজ বুলি কৃষ্ণক মানিলে এ তেবে আন ব্ৰাহ্মণক কিহক বৰিলে এ মহাঋষি ব্যাস হেন আচন্তই আগতে এ তাংক এৰি কৃষ্ণ কৱৰ চিলি কেনমতে বৰ ডাঙৰ তত্ত্ব কথা আছে ইয়াত দেই শিশুপাল এজন বৈকুণ্ঠৰ পাৰিষদ শিশুপালে কৃষ্ণক গালি পাৰিছে সেয়া হয় কিন্তু ইয়াত কৃষ্ণৰ গুণ কীৰ্তন হৈছে কি হৈছে কৃষ্ণৰ ভকতসকলক তেওঁ শ্ৰেষ্ঠ কৰি দেখুৱাইছে কৃষ্ণতকৈও কৃষ্ণৰ ভকতক শ্ৰেষ্ঠ কৰি দেখুৱাইছে এফালে চালে কথাখিনিত যুক্তি নথকা নহয় অন্যফালে চালে ইয়াত যুক্তিতকৈ ভক্তি বেছি আছে যুক্তিতকৈ ভক্তি কি বেছি আছে কৃষ্ণক অৰ্চন কৰাৰ কাৰণে বেদব্যাস কৃষ্ণৰ পিতৃ বসুদেৱ হয়নে এইসকল থাকি গৈছিলে হয়নে নহয় কিন্তু আচল অৰ্চন তেওঁলোকক স্মৰণ তেওঁলোকৰ কীৰ্তন সেইখিনি কাৰ দ্বাৰা কৰা হ'ল শিশুপালৰ দ্বাৰা কৰা হ'ল ক'ত কৰা হৈছে ৰাজসী যজ্ঞত কৰা হৈছে সেইটো কাৰণে কৃষ্ণৰ ভক্তি অতি অসাধাৰণ ইয়াক আমাৰ ক্ষুদ্ৰ মগজুৰে আমি কেতিয়াও ঢুকি নাপাওঁ সেইটো কাৰণে বৈকুণ্ঠৰ পাৰিষদজনে নৰ হৈ জন্ম লৈ দমঘোষৰ পুত্ৰ হৈ শিশুপাল হৈ ভগৱান কৃষ্ণৰ যিটো ধৰ্ম এই ধৰ্মক দেখাইছে বোলে কি কৃষ্ণৰ ধৰ্মত সদায় পুণ্যহে হয় কৃষ্ণক পূজা কৰিলেও কৃষ্ণক গালি পাৰিলেও কৃষ্ণক ককৰ্থনা কৰিলেও তাৰ পৰা সদায় পুণ্যহে লাভ কৰা যায় কৃষ্ণক গালি পাৰিলেও কেতিয়াও পাপ অৰ্জন নহয় কিয়নো কৃষ্ণমুখী তত্ত্ব সেইটো কাৰণে আমাৰহে ভাল বেয়া দুইটা বিচাৰ হয়নে বাৰু ভগৱান কৃষ্ণৰ এটাই বিচাৰ বোলে কি মোক গালি পাৰিলেও সন্তুষ্ট হ'ম স্তুতি কৰিলেও সন্তুষ্ট হ'ম বোলে কিয় মই বোলে ঈশ্বৰ ভাগৱত শাস্ত্ৰত দেখাইছে সেইটো কাৰণে অভগতে যদি তেওঁক গালিও পাৰে তেতিয়াহ'লে কি কৰে তাক চক কৰে শিৰচ্ছেদ কৰি আত্মাটো তেওঁক লীন নিয়ায় মুঠতে ভকতি কেৱল আমাৰ কৃষ্ণত হ'ব লাগে কৃষ্ণৰ বাহিৰে আমাৰ বেলেগত যাতে কেতিয়াও ভকতি নহয় কৃপালু গুৰুমূৰ্তি বাপ বান্ধৱ আপোনাৰ সমস্তজনৰ আজ্ঞা তথা আশীৰ্বাদ লৈ আমি অনুষ্ঠান ভাগ আজি কৰিছিলোঁ শিশুপালৰ বধৰ যি তত্ত্ব কথা এইখিনিৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকৰ আজ্ঞা লৈ আজি সম্পূৰ্ণ কৰিব পৰা নগ'ল তাৰ কাৰণে আমি দুখিত যেহেতু কাল মহাকাল জগতৰ হৰি নিজেই তেওঁ যিমানলৈকে আমাক আজি সময় দিলে আমি সিমান সময় আপোনালোকৰ আজ্ঞা পালি পাঠ আৰু পৰ্যালোচনা আগবঢ়ালোঁ আমিও মোহমতি একো নাজানো শাস্ত্ৰৰ নয় আৰু বিচাৰ আমাৰো কোনোবাখিনি দায় সিদ্ধ ভুল ভ্ৰান্তি যদি অজানিতে হৈছে আপোনাৰ সমস্তজন ভকত বৈষ্ণৱে সমস্ত দায় দোষ মৰিহৰণ কৰিব বুলি আশা ৰাখি আপোনালোকৰ আজ্ঞা লৈ পাঠভাগি আমি দোহাৰিব বিচাৰিছোঁ হে ৰাম এ মহাঋষি ব্যাস হেন আচন্তই আগতে এ তাংক এৰি কৃষ্ণ কৱৰ এছিল কেনমতে এ তোৰে পিতামহ ভীষ্ম শান্তনু নন্দন এ স্বতন্ত্ৰ মৰণ যিটো এ পুৰুষ শোভন ইচ্ছা মৃত্যু যাৰ লগত আছে ঈশ্বৰৰ দৰে তুমি সেইজনক কিয় অগ্ৰভাগ নিদিলা শিশুপালে তেওঁক দিলেও বাধা নকৰিলে ইয়াতে
এ আসন্ত আগতে কেনে তাক অবহেলি এ অবুন ভবান্তব তোৰা এ কৃষ্ণ কৱৰচিলি এ দুৰ্নৰ নন্দন চিৰণ এ জীৱী অস্থামা এ অস্তে হস্তে বীৰ্য সৰ্ব হাস্তে নিৰুপমা এ হেন বীৰ অস্থামা এ তাহাংকে নুপুজি এ যুধিষ্ঠিৰে কৃষ্ণ কৱৰ চিলা কোন বুজি এ ৰাজ ইন্দ্ৰ দুৰ্যোধন আগত বিদিত এ ভৰত বংশৰ কৃপা এ আশা পুৰোহিত এ ভীষ্মৰ পুত্ৰ ৰুক্মু এ বীৰ মহামতী এ শৈল্য মহানৃপতি মদ দৰ অধিপতি এ পৰশুৰামৰ শিষ্য এ কৰ্ণ মহাৰথ এ সমস্ত ৰজায়ে যাক পহংসেৰণ হৰিনাম হে ৰাম 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 এ ভৰত এ ৰাজ ইন্দ্ৰ দুৰ্যোধন আগত বিদিত এ ভৰত বংশৰ কৃপ এ আশা পুৰোহিত কৃপাচাৰ্য কথা কৈছে অ ভীষ্মকৰ পুত্ৰ ৰুক্মু অ বীৰ মহামতী এ শৈল্য মহানৃপতি মদ দৰ অধিপতি এ পৰশুৰামৰ শিষ্য কৰ্ণ মহাৰথ এ সমস্তে ৰাজায় যাক পহংসেৰণ হৰিনাম হে ৰাম ৰাম হে ৰাম 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 জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগত গুৰু শ্ৰীমন্ত শংকৰ অপৰাধ বিনাশন তজ নামে নাৰায়ণ জানি নামে পখিলো শৰণে আন গতি নাহি কে মৰণে অপৰাধ ক্ষমা কৰি তুমি দায়া ইলহৰি মোক ৰক্ষা কৰিও চৰণে ৰাম মোক ৰক্ষা কৰিও চৰণে শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানানে কল্পতৰু কান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ